দুলিয়াজানৰ পৰা আজি নৰ্থ কেৰলিনালৈকে কেনেকৈ গৈ পালেগৈ জীৱনত কেতিয়াও মানুহে নতুনকৈ আকৌ আৰম্ভ কৰিবলৈ ভয় কৰিব নালাগে মই নিজৰ জীৱনটো শেষ কৰিবলৈ ওলাইছিলোঁ আপোনাৰ স্বামী ইনমেন তেওঁলোকৰ ধৰ্ম আৰু আমাৰ কালচাৰ আৰু তেওঁলোকে কৈছে দুইজনে গ্ৰহণ কৰা এৰা ধৰাৰে সেইখিনি কেনেকৈ কৰিলে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ এইকেইদিন হয়তো আপোনালোকে আমাৰ পডকাষ্ট বা আমাৰ অনুষ্ঠান চাই পেলাই ভাবিছে সদায় সদায় বিদেশৰ অতিথি আমি আমন্ত্ৰণ কৰি আছোঁ ক'ৰবাত হয়তো কানেকশ্যন এটা হৈছে আজি যদি নিউজিলেণ্ড কাইলৈ যদি USA কাইলৈ যদি কানাডা কাইলৈ যদি চাইনাৰ পৰা কোনোবা আহিছে আজি মোৰ লগত উপস্থিত আছে আমাৰ অসমৰ এগৰাকী মহিলা যিগৰাকী মহিলাৰ সংগ্ৰাম আছে যিগৰাকী মহিলাৰ সাহস আছে আৰু যাৰ বাবে তেখেত আজি এষ্টাব্লিছ হৈছে USAৰ নৰ্থ কেৰলিনাত তেখেত থাকে তেখেত এটা সময়ত অসমত অভিনেত্ৰী আছিল তাৰপিছত তেখেতে মুম্বাইতো অভিনয়ৰ কিছু কাম কৰিছিল তাৰপিছত তেখেতে টেলিভিছন ইণ্ডাষ্ট্ৰীত জইন কৰিছিলে এজ এ প্ৰডিউচাৰ হিচাপে তাৰপিছত তেখেতে এটা ডাঙৰ কোম্পেনীত জইন কৰিলে এনেকৈ গৈ তেখেত চাইনা পালেগৈ চাইনাৰ পৰা গৈ এতিয়া USAত তেখেতে এষ্টাব্লিছ হৈছে তেখেতৰ ঘৰ দুলিয়াজানত আৰু বাইদেউ এগৰাকী নৃত্যশিল্পী বহু কাহিনী আছে অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব বিশেষকৈ মহিলা আৰু আমাৰ যুৱতীসকলৰ কাৰণে বাইদেউৰ নাম হৈছে প্ৰিয়দৰ্শিনী ইনমেন হৈছে তেখেতৰ স্বামীৰ টাইটেল আৰু তেখেত নৰ্থ কেৰলিনাত থাকে বাইদেউ নমস্কাৰ জনাইছোঁ নমস্কাৰ একদম সাজোনে কাচোনে গোটেই এজনী অসমীয়া ছোৱালী অসমীয়া বোৱাৰী আৰু হ'বই ন আল্টিমেটলি কেতিয়া আহিলে অসমলৈ আৰু কি কাৰণে আহিলে মই অসমলৈ 10 তাৰিখে ডিচেম্বৰ 10 তাৰিখে পালি এখন ঘৰুৱা বিয়া আছে আৰু লগতে দেউতাৰ অকণমান অসুখ হৈ আছে দেখুৱাবলৈ আহিছোঁ আৰু মোৰ PhD ৰিচাৰ্চ ৱৰ্ক চলি আছে হয় চ' তাৰো কাম মই একচুৱেলি আহিলোঁ ইণ্ডিয়া নৱেম্বৰৰ 30 তাৰিখে পালোহি আৰু মোৰ দুগৰাকী গুৰু নৃত্যৰ গুৰু যাৰ আণ্ডাৰত মই এতিয়া নাট্যশাস্ত্ৰ ওপৰত চৰ্চা কৰি আছোঁ আৰু এদিন ডান্স ফৰ্ম শিকিবলৈ চেষ্টা কৰিছোঁ গতিকে মই আহি কলকাতাত পিয়াল ভট্টাচাৰ্য তেওঁ এজন SNA এৱাৰ্ডী হয় তেওঁৰ আণ্ডাৰত মই নাট্যশাস্ত্ৰৰ অধ্যয়ন কৰি আছোঁ তেওঁৰ ওচৰত থাকিলোঁ তাৰপিছতে আকৌ গ'লোঁ বিশাখাপট্টনম তাৰপৰা কেৰেলা গ'লোঁ মোৰ মোহিনীয়াট্টমৰ বাইদেউৰ ওচৰত মই তাৰপিছত ইয়ালৈ আহিলোঁ আৰু যোৱাবাৰ তোমাৰ লগত দেখা নহ'ল গতিকে এইবাৰ মানে মিলাবলৈ চেষ্টা কৰিয়ে মিলিলে ধন্যবাদ মই ৰিকুৱেষ্ট কৰিছিলোঁ বাইদেউৱে ইমানখিনি কাম কৰি আছে বাইদেৱে USAত নৃত্যধ্বনি স্কুল অফ প্ৰফেশ্যনেল আৰ্ট নামেৰে এটা অনুষ্ঠানৰ জন্ম দিলে USAত আৰু যিটো অনুষ্ঠান প্ৰথম সত্ৰীয়া নৃত্যৰ ওপৰত প্ৰথম USAত এইটো এটা মানে অনুষ্ঠান তাৰ বাবে আমি গৌৰৱ কৰিব লাগিব আৰু বাইদেউৰ সম্পূৰ্ণ ৱৰ্ল্ডৰ বেলেগ ঠাইৰ পৰা ষ্টুডেণ্ট আছে বাইদেউৰ তথাপিও বাইদেউ এটা কথা ক'লে শুনিলে নিশ্চয় আপোনালোকে যে মই শিকিবলৈ আহিলোঁ এতিয়াও শিকিবলৈ আহিছে হয় শিকাটো শেষ নহয় সেই শিকা কেতিয়াও শেষ নহয় কেতিয়াবা এনেকুৱা লাগে মোৰচোন জীৱনটো আধাখিনি সময় গ'লেই ইমান শিকিব আছে আৰু মই ঈশ্বৰৰ সদায় এটাই প্ৰাৰ্থনা কৰোঁ যাতে জীৱনৰ অন্তিম মুহূৰ্তলৈকে যাতে শক্তি দিয়ে শিকিবৰ বাবে স্মৃতি শক্তিটো যাতে ভালকৈ ৰাখে নিশ্চয় আৰু গতিকে মই শিকাৰ আগ্ৰহী বিভিন্ন ধৰণৰ কাম কৰি ভাল পাওঁ লগতে শিকিও ভাল পাওঁ শিকাটো মানুহক অধ্যয়ন কৰিও শিকি ভাল পাওঁ নিশ্চয় আমি আপোনাৰ যাত্ৰাৰ কথা পাতিম দুলিয়াজানৰ পৰা আজি নৰ্থ কেৰলিনালৈকে তাৰ আগতে যদি মই পাতোঁ তেতিয়াহ'লে কেনেকৈ গৈ পালেগৈ USA আৰু USA আপুনি থকা জেগাখিনিৰ বিষয়ে অকণ পাতি লওঁ কিমান ধুনীয়া কিমান জনবসতি আছে মানুহবোৰ কেনেকুৱা আৰু আপোনাৰ স্বামীৰ ঘৰ তাতেই সেই অকণমান আপোনাৰ অঞ্চলৰ পৰিৱেশটোৰ বৰ্ণনা কৰি লওক ফাৰ্ষ্টত নৰ্থ কেৰলিনাখন তোমাৰ আমি ইষ্ট কোষ্ট বুলি কওঁ আমেৰিকাখন সাধাৰণতে মানে কি হয় ৱেষ্ট কোষ্ট চেণ্ট্ৰেল আৰু তোমাৰ মাউণ্টেইন বুলিও এটা আছে আকৌ তোমাৰ ইষ্ট কোষ্টটো তোমাৰ ধৰি লোৱা সেই নিউয়ৰ্কৰ পৰা আৰম্ভ হয় আমি চাউথ ইষ্ট পৰোঁ আৰু গতিকে তুমি যদি সেইফালৰ পৰা আহা নিউয়ৰ্কৰ পৰা আহা আমাৰ 12 ঘণ্টা বাই ৰোড লাগে নৰ্থ কেৰলিনাখন ইমান আগতে ইমান ধৰি লোৱা ইমান পপুলাৰ নাছিলে যিমান এতিয়া এই পষ্ট ক'ভিড হ'ল
তাৰ জনসংখ্যা হঠাতে বহুত বাঢ়ি গ'ল এইটো কাৰণে যে কেৰলিনাখনত তোমাৰ লিভিং এক্সপেন্স ইজ ভেৰি ৰিজনেবল কম্পেয়াৰ টু আদাৰ মানে তোমাৰ ষ্টেটছ আৰু তাৰ যিটো ইকনমিক কণ্ডিশ্যনটো এতিয়া খুব মানে ষ্টেবল হয় আৰু কোম্পানীজবোৰ আহিছে গতিকে এমপ্লয়মেণ্টৰ আছে তোমাক মই এটা এক্সাম্পল দিওঁ আমি ধৰি লোৱা সৰু চাকৰি এটা কৰিও আমি তাত এটা ঘৰ ইণ্ডিপেণ্ডেণ্ট হাউচ এটা আমি এফৰ্ড কৰিব পাৰোঁ কিন্তু নিউয়ৰ্কত তুমি $1 million ইনকাম কৰিও তুমি ফ্লেট এটা ল'বলৈ তোমাৰ চিন্তা কৰিব লাগে কথাটো হয় তেনেকুৱা গতিকে বহুত আমাৰ ইণ্ডিয়ান আছে প্ৰবাসী ভাৰতীয় আছে যি তোমাৰ বহুত বছৰ ধৰি আছে গতিকে তেওঁলোকে কি কৰিলে ক'ভিডৰ সময়ত চিটুৱেশ্যনটো একদম কেঅছ হৈ গৈছিলে আৰু যিহেতুকে কি হয় প্ৰত্যেকখন তাৰ ষ্টেট গভৰ্ণমেণ্টে চলায় ৰুলছবোৰ তেনেকুৱাই চ' বহুত মানুহে কেলিফৰ্ণিয়াৰ পৰা হওক বা নিউয়ৰ্কৰ পৰা হওক তেওঁলোক মানে আমাৰ নৰ্থ কেৰলিনালৈ ট্ৰান্সফাৰ হৈ আৰু এটা কি সুন্দৰ হেৰি হয় মই বৰ প্ৰেমত পৰিলোঁ নৰ্থ কেৰলিনা মই প্ৰথম US নৰ্থ কেৰলিনাতে গৈ ভৰি দিছোঁগৈ দেই তাৰ মানুহখিনিও বহুত চিম্পল তোমাক চিনি পাওক নেপাওক তুমি যদি ৰাস্তাত যোৱা খোজকাঢ়া ৰাতিপুৱা তোমাক হেল্ল' গুড মৰ্ণিং এইটো ক'ব মানে যিটো তুমি নিউয়ৰ্কত নোপোৱা সেইটো চিটিৰ ন সেইটো হয়তো আজি আমাৰ ইয়াতো তোমাৰ এনেকুৱা এটা পৰিৱেশ হৈছে মানুহৰ সময় নাই কিন্তু আমাৰ অলপ যদি গুৱাহাটীৰ পৰা আঁতৰি যাওঁ সকলোৰে ব্যৱহাৰবোৰ একদম নিজৰ আৰু তুমি যদি কিবা এটা সোধাও খুব ধৈৰ্য সহকাৰে ঠিক সেইটো নৰ্থ কেৰলিনাত সেই পৰিৱেশটো আছে মানুহৰ আৰু বাইবেল বেল্ট বুলিও কয় মানুহবোৰ খুব ধাৰ্মিক আৰু খুব তোমাৰ ছ'চিয়েল ছাৰ্ভিচ কৰি ভাল পায় মানুহৰ প্ৰতি তেওঁলোকৰ সমবেদনা আছে স্কুলবোৰ ভাল ইউনিভাৰ্চিটিজবোৰ ভাল ডিউক ইউনিভাৰ্চিটি আছে আমাৰ নৰ্থ কেৰলিনাত হয় সেইখন তোমাৰ ওৱান অফ দ্য টপ 5ত ধৰে তাৰপিছত তোমাৰ UNC চেপেল হিল বুলি কয় যিখন মেডিকেলৰ কাৰণে খুব ভাল গতিকে তাৰ উপৰিও যিমানকেইখন গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি আছে খুব ভাল আৰু তাৰ ফি ষ্ট্ৰাকচাৰবোৰ কম্পেয়াৰ টু বেলেগ ষ্টেট কম পৰে গভৰ্ণমেণ্ট মানে যিবিলাক হস্পিটেল আছে স্কুল আছে ফ্ৰী অফ কষ্ট নে তাত নাই তোমাৰ স্কুলবোৰ আমাৰ তাত ক্লাছ 12লৈকে ফ্ৰী থাকে ফ্ৰী এডুকেশ্যন কিন্তু তাৰ পিছত তোমাৰ কি হয় ইউনিভাৰ্চিটিত পঢ়িবলৈ গ'লে তোমাৰ খৰচা আহি পৰে আৰু তাৰে এটা আছে তুমি যদি সেই ষ্টেটৰ বাসিন্দা ইন ষ্টেট যিটো কয় তেতিয়া সেই ফিজটো তুমি আউট অফ ষ্টেট হ'লে তোমাৰ ডিফাৰেঞ্চ আহে বেলেগ হয় আৰু মেডিকেল এক্সপেন্সটো হৈছে তাত তোমাৰ ইঞ্চুৰেঞ্চ মেণ্ডেটৰী হেল্থ কেয়াৰ ইঞ্চুৰেঞ্চ নহ'লে নহ'ব তুমি যদি ইনকাম কৰি আছা আৰু তুমি যদি হেল্থ কেয়াৰ তোমাৰ ইঞ্চুৰেঞ্চ নাই বা নোলোৱা তোমাক ফাইন কৰাই দিব মানে ডাইৰেক্ট হস্পিটেলত পইচা দিব নালাগে ইঞ্চুৰেঞ্চৰ ফালৰ পৰা যায় তাৰো এটা ছিষ্টেম আছে যিটো তোমাৰ কোম্পানীয়ে আধা পইচা দিয়ে তুমি যদি কোনোবা এটা কোম্পানীত চাকৰি কৰি আছা কোম্পানীৰ ফালৰ পৰা সেই ইঞ্চুৰেঞ্চ পলিচিত এটা কণ্ট্ৰিবিউশ্যন যায় আৰু তোমাৰ দৰমহাৰ পৰা এটা যাব তাৰ উপৰিও এখন তাৰ এটা পলিচি থাকিব সেই পলিচিত এনেকুৱা থাকে যে তুমি গোটেই বছৰটোত তোমাৰ আউট অফ পকেট তুমি কিমান দিবা ধৰি লোৱা তুমি $2,000 তুমি এটা সেই $2,000টো তুমি দিয়াৰ পিছতহে তোমাৰ বাকীখিনি ফ্ৰী হ'ব ইঞ্চুৰেঞ্চৰ ফালৰ পৰা সম্পূৰ্ণ ফ্ৰী হয় ডেণ্টেল আৰু আই ইঞ্চুৰেঞ্চটো অলপ কষ্টলি তাত স্পেচিয়েলি ডেণ্টেল দাঁতৰ তোমাৰ সাধাৰণ ৰুট কেনেল কৰিবলৈ গ'লে যিমান খৰচা পৰে ইয়াত গোটেই পাৰিটো ল'ব পাৰিবা এটা সাধাৰণ কম আমি ৰুট কেনেল যদি তাত কৰাওঁ ইঞ্চুৰেঞ্চ দিয়াৰ পিছতো তোমাৰ মিনিমাম $1,500 দিব লাগে তাৰমানে আজিৰ হিচাপত তোমাৰ প্ৰায় 5-8 গুণ 1.5 লাখ টকাৰ বেছি হ'লেও মানে কম নহয় এটা দাঁতৰ যিটো তুমি ইয়াত ধৰি লোৱা 7,000 বা 10,000 টকা মেক্সিমাম গতিকে ডেণ্টেল ৱৰ্কবোৰ তাত বহুত এক্সপেঞ্চিভ হয় আৰু বাকী নৰ্থ কেৰলিনাখনৰ 4টা ছিজন আমাৰ নিচিনা ইয়াৰ বৰ তোমালোকে এইটো উইণ্টাৰ কৈছা মই আজি এনেকে আছো মোৰ ঠাণ্ডা হৈছে মানে নাই লগা মই AC লগাই ৰাতি শু এনেকুৱাও হয় কাৰণ আমাৰ তাত মাইনাছত যায় -5 -6 এতিয়া চাগে -5 মান চলি আছে মই আজি মানুহজনক ফোন কৰি কৈছে -4 চলি আছে দেই এনেকে কৈছে আৰু মানে চুৱেটাৰ তাৰ পৰা জেকেটো পিন্ধিব লাগে এনেকুৱা ধৰণৰ কথা তো ইয়াত বাইদেউ অকমান গৰমে পাইছে মই আকৌ অকমান ঠাণ্ডা পাই আছো তাৰ আৰু তোমাৰ অটম যিটো কয় মানে
ফল কালাৰ্ছৰ কাৰণে আমাৰ খুব ধুনীয়া মানে আৰু নৰ্থ কেৰলিনাখনত তোমাৰ কি হয় এতিয়া আমি য'ত চাৰ্লট বুলি মই চহৰখনত থাকোঁ তাৰ পৰা তোমাৰ 3 ঘণ্টা যদি আমি বাদ যাওঁ ইফালে তোমাৰ এছভিল বুলি কয় মাউণ্টেইন এৰিয়া আকৌ 3 ঘণ্টা ইফালে যদি যাওঁ তেতিয়াহ'লে মহাসাগৰখন পাওঁ মাজত আছে আপোনালোক আমাৰ মাজত আছোঁ গতিকে ইমান ধুনীয়া এটা হেৰি হয় আকৌ যেতিয়া স্প্ৰিং হয় মানে আমাৰ বহাগ বুলি নকওঁ ধৰি লওক আৰু ধৰি লওক তাততো ফেব্ৰুৱাৰী বা মাৰ্চৰ পৰা আৰম্ভ হয় তাত প্ৰথমতে গছবোৰত ফুল ফুলে তাৰপিছতে সৰু সৰু কুঁহিপাত ওলায় প্ৰথম ফুল তাৰপিছতে কুঁহিপাত ওলাব আৰু সেই ফুলবোৰ ইমান ধুনীয়া হয় যিটো চেৰী ব্লছম বুলি কয় কেতিয়াবা দেখিছা আমাৰ শ্বিলঙত অলপ এতিয়া তেনেকুৱা এটা পৰিৱেশ হৈছে নহয় সেয়া মানে তাত তেনেকুৱা তুমি একদম গোটেই ৰাস্তাই ঘাটে হেৰি হয় মোৰ খালি অকণমান অসুবিধা হয় আৰু এলাৰ্জি এটা পলেন এলাৰ্জি এটা আছে কিন্তু সেয়া হৈছে আমাৰ নৰ্থ কেৰলিনা আমাৰ বুলিয়ে কৈছে এতিয়া খুব ভাল লাগে চাগে তাত থাকি আৰু তাত ধৰক মই এনেই জাষ্ট সুধিব বিচাৰিছোঁ ঘৰ চলাবৰ কাৰণে ঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বেলেগৰ তুলনাত বা অসমৰ তুলনাত ভাৰতৰ তুলনাত পেট্ৰলৰ পৰা আৰম্ভ কৰি আলু পিঁয়াজলৈকে ক'ব পাৰে পেট্ৰল সস্তা ইণ্ডিয়াতকৈ পেট্ৰল সস্তা কিমান মানত আহে তাত আমি গেলন হিচাপত কিনোতো গতিকে 3 লিটাৰত 1 গেলন থাকে ধৰি লোৱা গতিকে আৰু তোমাৰ বেলেগ বেলেগ হেৰি হয় এতিয়া অলপ কমিছে মাজতে বহুত বাঢ়িলে আৰু এতিয়া ইনফ্লেশ্যনৰ বহুত হেৰিও হ'ল কিন্তু তুমি ধৰি লোৱা 2.70 মানে $2.70 আমি 3 লিটাৰ পাওঁ আৰু গতিকে তোমাক মই এতিয়া যদি কওঁ 83কেও যদি আমি $1.83কে হিচাপ কৰোঁ তাৰ মানে তুমি এটা মই 200 টকা 3 লিটাৰ আহে গতিকে মোৰ মতে চাগে ইয়াতকৈ বহুত কম নহয় আৰু আলু পিঁয়াজ আলু পিঁয়াজ দাম আছে দেই আমি তোমাৰ তাত আমি পাউণ্ড হিচাপেহে কিনো গতিকে তোমাৰ ধৰি লোৱা 3 পাউণ্ড বা 5 পাউণ্ড মানে 2 কেজি আলু তোমাৰ প্ৰায় 300 টকামান পৰেগৈ দাম আছে জলকীয়াকেইটা কিনোতে গাত লাগে ইয়াৰ পৰা এতিয়া টোপোলাত কিনিব আপুনি নেমু ভোট জলকীয়া মানে কি জানানে ভাগ্য ভাল হ'লে গোটেইকেইটা ঘৰ গৈ পাবগৈ নহ'লে আকৌ কাষ্টমাৰে ধৰি উলিয়াই দিয়ে কেঁচা বস্তু নিদিয়ে কিন্তু মই যদি সেই ভোট জলকীয়াকেইটাকে কাটি নিমখত লৈ যাওঁ পিকল বুলি কওঁ সেইটো দিব আচাৰ বুলি ক'লে দিব আৰু হেৰি ভাবিছোঁ মই দেউতাক আজি কৈছিলোঁ দেউতা জলফাই ওলাইছে জলফাই কেইটামান লৈ যাব লাগিব আমলখি কেইটামান বইল কৰি লৈ যাম মোৰ ল'ৰাটোৱে হেৰি আচাৰ খাই ভাল পায় গতিকে তাক জুতি লাগে আচাৰৰ জুতি গতিকে সেই তাত গৈ আকৌ বনামগৈ আচাৰ ঠিক আছে এয়া খুব ধুনীয়া চহৰখনৰ ভিতৰে নৰ্থ কেৰলিনাৰ বিষয়ে বাইদেউ অকণমান ক'লে এতিয়া আহিলোঁ তাতে থকা আপোনাৰ নৃত্যধ্বনি স্কুল অফ পাৰফৰ্মিং আৰ্ট প্ৰথমখন আপুনি জন্ম দিয়া বা আপোনাৰ যিখিনি ট্ৰাষ্টে জন্ম দিয়া এই বিষয়ে কৈ থাকক মোক অকণমান নৃত্যধ্বনি স্কুল অফ পাৰফৰ্মিং আৰ্টছখন আচলতে আৰম্ভ হৈছিলে মই যিখন আগতে গ্ৰীণছবৰো চহৰত আছিলোঁ তাতে আৰম্ভ হৈছিলে মোৰ আৰু তেতিয়া মানে মই ঠিক নাচ শিকাওঁ বা সত্ৰীয়া নৃত্যটো খুব ছিৰিয়াছলি মই শিকোৱা নাছিলোঁ মানে 2-এটা নাচ হিচাপে আৰম্ভ কৰিছিলোঁ কিন্তু এদিন মানে কি হ'ল এই মন্দিৰত মই দশাৱতাৰ নৃত্যটো কৰোঁতে তেতিয়া মানে তেওঁলোকে সুধিলে এইটো কি আমি শুনা নাই তেতিয়া মোৰ গাত লাগিলে মানে তুমি চাওঁ 2000 চনতে আমি স্বীকৃতি পাইছোঁ নহয় জানো আমাৰ নৃত্য মানে সত্ৰীয়া নৃত্যটো আৰু সেইটো মই য'তেই যাওঁ কওঁ সত্ৰীয়া নৃত্যটোৰ কথা যেতিয়া স্বীকৃতি পোৱা বুলি জনাৰ পিছতো যদি আমাৰ ভাৰতীয় মানুহখিনিয়ে নাজানে তেতিয়াহ'লেতো গাত লাগিবলগীয়া কথা গতিকে মই মানে তেতিয়া কি কৰিলোঁ মই শুদ্ধ নৃত্যবোৰ আকৌ মানে তোমাৰ ৰিভাইজ কৰিলোঁ শুদ্ধ সেইবোৰ নাচবোৰ মোৰ অধ্যাপিকা হৈছে তোমাৰ দুলীয়াজানৰে অনিতা তামুলী বাইদেউ তাৰপিছত অনিতা তামুলী বাৰ ওচৰত মই গোটেইখিনি ব্ৰাছ আপ কৰিলোঁ আৰু এই গোটেই যাত্ৰাটোৰ ক্ষেত্ৰত তেওঁ অধ্যাপিকাৰ যিখিনি বৰঙণি লগতে তোমাৰ মই এটা কথা কওঁ আমাৰ ৰঞ্জুমণি শইকীয়া বাইদেউৰ যি সংগীত সত্ৰৰ সেই বাইদেউৰ মানে যিখিনি ইমেন ছাপৰ্ট মই কেতিয়াও নাপাহৰোঁ দেই গতিকে তেওঁক যেতিয়া মই এপ্ৰ'চ কৰিছোঁ বাইদেউ মই এখন স্কুল এটা মানে মই কাৰিকুলাম বেছ কৰিব খুজিছোঁ মই আৰম্ভ কৰিব খুজিছোঁ চাওঁ তাৰ কৈছে তুমি কৰা ইমান ভাল তুমি এটা হেৰি কৈছা মই কৈছোঁ বাইদেউ ইয়াত সত্ৰীয়া নৃত্যৰ স্কুল নাই তেতিয়া মানে নাছিলে দেই এতিয়া বাইদেউ ক'লে নহয় এইটো ইমান ভাল কথা ভাল এটা ভাবিছা আমি তোমাক সম্পূৰ্ণ সঁহাৰি জনাম
বাইদেৱে দিলে, এফিলিয়েশ্যন পালোঁ, আমি আৰম্ভ কৰিলোঁ। প্ৰথমতে 4গৰাকী আছিলে, তাৰপিছত লাহেকৈ বোৱাৰীবোৰ আহিলে। তুমি বিশ্বাস কৰা নকৰা, মোৰ স্কুলত সমানে বোৱাৰী আছে। মানে চব অসমীয়া নে অসমীয়াও আছে, অনা অসমীয়া আছে, ভাৰতীয় আছে, আৰু ৱৰ্কশ্বপবোৰ মোৰ মানে তোমাৰ আমেৰিকানছবোৰ ৱৰ্কশ্বপবোৰ এটেণ্ড কৰিবলৈ আহে। তাৰপিছতে এতিয়া গৈ আমাৰ প্ৰায় 28গৰাকী আছে সত্ৰীয়া হেৰি। আৰু সেই মানে কেলিফৰ্ণিয়াৰ পৰা আছে, টেক্সাছৰ পৰা আছে, বিভিন্ন বয়সৰ আছে। কাৰোবাৰ যদি কেতিয়াবা মনত এটা হেঁপাহ আছিলে শিকাৰ, এতিয়া তেওঁ পূৰণ কৰিছে। আপুনি মোক কৈছিলে 60 বছৰ বয়সৰো আপোনাৰ ষ্টুডেণ্ট আছে? আছে 60 বছৰ আছে। একচুৱেলি তেওঁলোকে এই নৃত্যটো এজ এ থেৰাপি হিচাপে আপোনাৰ ওচৰত শিকিবলৈ আহে নে মনৰ ফূৰ্তিৰ কাৰণে আহে? বহুতকেইটা কাৰণ আছে। বহুতৰ থাকে, যেনেকৈ এগৰাকী আছে যিগৰাকী এতিয়া আমাৰ কেলিফৰ্ণিয়াতো এটা ব্ৰাঞ্চ আছে, আৰু তেওঁ সেইটো এতিয়া চলাই আছে। নামটো সংগীতা কাকতি। তেওঁ আমাৰ ওৱান অফ দ্য বৰ্ড ডাইৰেক্টৰ্ছ হয় ট্ৰাষ্টৰ। চ' সংগীতা বাইদেৱে সৰুৰ পৰাই শিকিছিলে। তাৰপিছত তেওঁ কটনত পঢ়িলে। আগতেতো জানাই নহয়, পঢ়া শুনাত বেছিকৈ জোৰ দিয়ে নহয় জানো? তেতিয়া তেওঁক সেইটো আধৰুৱা হৈ গ'ল। তাৰপিছত যেতিয়া তেওঁ গম পালে, তেওঁ বহুত বছৰ শিকা আগতে, তেওঁ ক'লে যে মই আকৌ আৰম্ভ কৰিম। মোৰ ওচৰলৈ আহিলে, আৰম্ভ কৰিলোঁ, শিকিলোঁ। এতিয়া তেওঁৰ নট অনলি শ্বি ইজ মাই ষ্টুডেণ্ট, শ্বি ইজ এ ভেৰি ষ্ট্ৰং ছাপৰ্ট ছিষ্টেম মোৰ কাৰণে। আৰু আমি এটা গ্ৰুপেই আছে লেডিজৰ, আমি পাৰফৰ্ম কৰোঁ। আৰু আমি সেইটো কওঁ, ইগৰাকী কওঁ নৃত্য সখী। আমি এগৰাকী গোটেইবোৰ সখী আছে। 5গৰাকী নাই, এতিয়া আমি প্ৰায় 10গৰাকী আছে মানে এটা গ্ৰুপ নৃত্য সখী। তাৰপিছত সেই তেনেকৈ সেই বাইদেউ আহিছে। এতিয়া বাইদেউ এনেকুৱা হ'ব, শ্বি ইজ এ টিচাৰ বাই প্ৰফেশ্যন, আৰু তেওঁৰ হাজবেণ্ডো মানে এজন ভাল হেৰি হয়, তোমাৰ IT প্ৰফেশ্যনেল হয়। ছোৱালী গৈ কলেজত পঢ়ি এতিয়া মানে চাকৰি কৰি আছে। গতিকে জীৱনত এটা লাগে ন, তেওঁ আহিলে মানে আৰু শ্বি ইজ শ্বেয়াৰিং দ্য ছেইম ড্ৰিম। অসমীয়া হয়, আমি আমাৰ অসমীয়াটো খালি বিহুতে সীমাবদ্ধ কৰি ৰাখিব নালাগে। শংকৰদেৱ মাধৱদেৱেও আমাক বহুতখিনি দি থৈ গৈছে, আমি কৰিব লাগে। আমি সেইখিনি প্ৰসাৰ কৰিব লাগে। তেওঁলোকে প্ৰফেশ্যনেল ডান্সাৰ বুলিবলৈ অহা নাই, তেওঁলোকে শিকি মানুহৰ আগত পৰিচয় দিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে চেষ্টা কৰিছে যে এই বিদ্যাখিনি নতুন জেনেৰেশ্যনখিনিকো আমি দি থৈ যাওঁ, দেখাই থৈ যাওঁ। কাৰণ কিছুমান আহিছে পাৰফৰ্মেঞ্চ কৰিবলৈ, কিছুমান আহিছে তোমাৰ জীৱনটোত অকণমান উদযাপন কৰিবৰ কাৰণে, কিছুমান আহিছে জীৱনত বহুতখিনি কৰিলোঁ, লোকৰ কাৰণে চিন্তা কৰিলোঁ, এতিয়া নিজৰ কাৰণে কৰোঁ। সেই যে নিজৰ কাৰণে চিন্তা কৰিবলৈ অহাখিনি থেৰাপি বিচাৰি আহিছে। থেৰাপি মানে তোমাৰ অকল এইটো নহয় যে তুমি মেডিচিনেল কিবা এটা হেৰি কৰিছা, ইউ নেভাৰ ন'। সেই নাচি থাকিলে যে সেই সময়ছোৱা এটা উৎসাহ পায়, মনটো যে মানুহৰ ফূৰ্তি লাগে, সেইটো এটা থেৰাপি হৈ গ'ল। আৰু এইটো এটা ডাঙৰ ব্যায়াম, আমাৰ ব্যায়াম। যিখিনি সত্ৰীয়া নৃত্যত যিখিনি ভংগীমা আছে, গোটেইখিনিতো ধুনীয়া ব্যায়াম এটা। আমাৰ শংকৰদেৱে যিকোনো একচুৱেলি ক্লাছিকেল ডান্স নহয় জানো, ক্লাছিকেল ডান্সৰ য়োগাৰ লগত বহুত কানেক্ট। আৰু আমাৰ শংকৰদেৱে যিমানখিনি মাটি আখৰা হেৰি কৰি দেখুৱাই থৈ গৈছে, মাটি আখৰা মানেই হৈছে গ্ৰাউণ্ড এক্সাৰচাইজ। তাৰ মাজতো কি হয়, বহুতৰ এতিয়া মোৰ ধৰি লোৱা প্ৰায় 5টা চাৰ্জাৰী হৈ গৈছে, মই কিছুমান এতিয়া কৰিব নোৱাৰোঁ হা। আৰু মাটি আখৰাৰ তোমাৰ 2টা ভাগ থাকে, এটা ব্যায়াম হিচাপে লোৱা হয় যাতে সৰু ল'ৰা ছোৱালীখিনি বডিটো ফ্লেক্সিবল হ'ব পাৰে। আমি সেই ফ্লেক্সিবিলিটি এতিয়া বডিটোত আমাৰ ধৰি লোৱা সৰুৰ পৰা নাচি বা সেইখিনি আগতে কৰিছিলোঁ থাকিলে, কিন্তু এতিয়া কিছুমান বস্তু মেডিকেলি ধৰি লোৱা কৰিবলৈ আমাক মানে বাধা কৰে। গতিকে আমি সেইটো সত্ৰৰ ক্ষেত্ৰতো আমাক সেইখিনি তেওঁলোকে বহুত ক্ষেত্ৰত তেওঁলোক মানে বুজি লৈ আহিছে যে বাহিৰত যদি আমি এইটো পৰিৱেশ কলা হিচাপে কৰোঁ, তেতিয়াহ'লে আমি অকণমান ফ্লেক্সিবল হ'ব লাগিব। কিন্তু তাৰ মাজতে আমি একেবাৰে পৰম্পৰাটো এৰি দিব নালাগে, পৰম্পৰা ৰাখিব লাগে। তুমি চাবা এটা কথা, তামিলিয়ানছবোৰে নিজৰ ল'ৰা ছোৱালীক ভাৰতনাট্যমহে শিকায় হা। তোমাৰ নিজৰটো আগতে তেওঁলোকে ৰাখে, কিন্তু তোমাৰ কৰ্ণাটকী মিউজিকহে শিকায়, বা শ্লোকাৰ ক্লাছ কৰাব, সংস্কৃতৰ ক্লাছ কৰাব, জানানে? বা তেলেগুবোৰ মানে ছাউথ ইণ্ডিয়াৰ মানুহখিনি তেওঁলোকে নিজৰটো প্ৰথমতে ৰাখে। আৰু মই সেইটোৱে অসমীয়া হিচাপে মানে মই আহ্বান কৰোঁ, মানে প্ৰথমে আমি আমাৰ নিজৰটো ৰাখিব লাগে জানা, তাৰপিছত আনক বেলেগক কৰিব লাগে। নিশ্চয় বাইদেউ। এতিয়া আপোনালোকৰ এই নৃত্যধ্বনি স্কুল অফ প্ৰফেশ্যনেল আৰ্টে
বেলেগ বেলেগ সামাজিক কাম কৰিবলৈ আগবাঢ়িছে অসমত আপোনালোকে কিবা এটা আৰম্ভ কৰিবলৈ গৈ আছে সেই বিষয়ে কৈ থৈ যাবলৈ আমি মানে কি হ'ল এতিয়া স্কুলখন যেতিয়া আৰম্ভ কৰিলোঁ আজি ভগৱানৰ কৃপাত মই কথক কৰোঁ আমাৰ ব্ৰাঞ্চ এটা আছে আৰু মোৰ ল'ৰাটোৱে খোল শিকি আছে খোল বজায় আৰু অৰুণামজ্যোতি মালাকাৰ তাৰ অধ্যাপক হয় আৰু এজন আছে নীৰজ বৰবৰা বুলি কয় তেখেতেও শিকি আছে আৰু তেখেত এজন বাই প্ৰফেশ্যন এজন ছিনিয়ৰ তোমাৰ IT প্ৰফেশ্যনেল হয় গতিকে এতিয়া কি হৈছে এই স্কুলখনৰ পৰা যিটো আমাৰ এটা আহে ফিজ আমি আহে সেই ফিজটো আমি কি কৰিছোঁ ফাউণ্ডেশ্যন এটাৰ আমি আগবঢ়াই দিছোঁ তাৰ ফাউণ্ডেশ্যনৰ আণ্ডাৰত আমি কি কৰোঁ যে প্ৰথম কথা হৈছে আমি দুখীয়া ল'ৰা ছোৱালী পঢ়া শুনা কৰিবৰ কাৰণে বহুতেই সহায় সাহাৰ্য আগবঢ়ায় কিন্তু বহুতৰ ইচ্ছা থাকে গান গাবৰ কাৰণে হাৰমনিয়াম এখন আজিকালি প্ৰায় 10,000 টকা মিনিমাম এখন চিম্পল হাৰমনিয়াম খোল এটা আজিকালি তোমাৰ 7,000 7,500 টকাৰ তলত নাপায় গতিকে এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যি বহুত প্ৰতিভাশালী কিন্তু সিহঁতি সেই ছাপৰ্ট ছিষ্টেমটো নাই চ' আমি আমাৰ ফাউণ্ডেশ্যনৰ যোগেদি আমি তেনেকৈ যোৱা বছৰ আহিছিলোঁ আমি জাষ্ট আৰম্ভ কৰিছিলোঁ আৰু আমি 5টা ল'ৰা ছোৱালীক আমি চিলেক্ট কৰিছোঁ আৰু কি কৰোঁ সেই পইচাটো আমি মাক দেউতাককো নিদিওঁ আমি সেই শিক্ষা অনুষ্ঠানত আমি পঠিয়াই দিওঁ আৰু গোটেই বছৰটোৰ কাৰণে যিটো ফিজ হয় পঠিয়াই দিওঁ এতিয়া গতিকে কোনোবাই বোলে 7 বছৰ শিকিব তাৰপিছত তোমাৰ বিশাৰত ল'ব আমি গোটেই সেই 7 বছৰৰ গোটেইখিনি দায়িত্ব আমি লৈছোঁ তাৰ মাজতে বোলে নহয় আমি খোল এটা দিছোঁ তেনেকৈ বা কাৰোবাৰ বোলে কাপোৰ সাজৰ অসুবিধা হৈছে আমি সেয়াও আগবঢ়াম সেইটা আমি আৰম্ভ কৰিছোঁ এটা মানে লগতে 2 নম্বৰ হৈছে আমি প্ৰত্যেক 2 বছৰে সূত্ৰধাৰ বুলি এটা অনুষ্ঠান পাতোঁ এইবাৰ 2023ত আমি নৱেম্বৰত অনুষ্ঠানটো পাতিছিলোঁ তোমাৰ ইউনিভাৰ্চিটি অফ নৰ্থ কেৰোলাইনা শাৰ্লটৰ ডান্স ডিপাৰ্টমেণ্টৰ লগত কোলাবৰেট কৰি আৰু তাত কি হয় আমাৰ যিখিনি ষ্টুডেণ্ট আছে তাত তেওঁলোককোতো আমি এখন প্লেটফৰ্ম দিব লাগিব পাৰফৰ্মেঞ্চৰ কাৰণে লগতে হৈছে এক্সচেঞ্জ অফ কালচাৰ কাৰণ আমাৰ ফাউণ্ডেশ্যনৰ দিছ ইজ আনাডাৰ মিছন যে আমি এক্সচেঞ্জ কৰিব লাগে কালচাৰটো আৰু প্লাছ যিহেতুকে এই অনুষ্ঠান যিটো আমাৰ ফাউণ্ডেশ্যন আমি আমেৰিকাত কৰিছোঁ গতিকে আমি আমেৰিকাৰ আৰ্টিষ্টকো আমি ছাপৰ্ট কৰিব লাগিব চ' গোটেইবোৰ আমি চাবলগীয়া হয় গতিকে আমি যোৱা বছৰ তেনেকৈ এটা আমি অনুষ্ঠান পাতিছিলোঁ আৰু তাত তোমাৰ শ্ৰীলংকাৰ পৰা এগৰাকী মুদ্ৰিকা বুলি কয় তেওঁ মোৰ ভাল বান্ধৱী আৰু তেওঁ বহুত প্ৰফেশ্যনেল তেওঁ ডান্সাৰ তেওঁ ডাঙৰ ষ্টুডিঅ' আছে তাত তেওঁ আহিছিলে এজ এ চিফ গেষ্ট আৰু প্ৰথমবাৰ আমি মানে শাৰ্লটত 6টা ক্লাছিকেল ডান্স দেখুৱাইছোঁ তাত সত্ৰীয়া নৃত্যটো আমাৰ মেইন আছিল আৰু তাতেই আকৌ ধৰি লওক খোলৰ প্ৰথম হৈছিলে খোলৰ প্ৰগ্ৰেম এটা মোৰ ল'ৰাটোৱে কৰিছে এনেকুৱা ধৰণৰ বুজিলোঁ আৰু এতিয়া আমি আকৌ নেক্সট ইয়েৰ মাৰ্চৰ 16 তাৰিখে কৰিবলৈ গৈ আছোঁ তাতে হ'ব আমাৰ ইউনিভাৰ্চিটিৰ লগত টাই আপ কৰি হ'ব এবাৰ ইউনিভাৰ্চিটিৰ লগত টাই আপ কৰা নাই কিন্তু আমি কি কৰিছোঁ তাৰ লোকেল কিছুমান স্কুলত যেনেকৈ ভাৰতনাট্যম স্কুল আছে কুচিপুৰি স্কুল আছে আমি তেওঁলোকক ইনভাইট কৰিছোঁ কলাপ কৰিবলৈ যে তেওঁলোকে পাৰফৰ্ম কৰেহি আহি আৰু লগতে আমাৰ নাচ সত্ৰীয়াটো যাতে চায় এতিয়া এই এনেকুৱা ধৰণৰ পথবোৰ কিছুমান ওলোৱাৰ কাৰণে কি হৈছে বহুত প্ৰফেশ্যনেল ডান্স স্কুলছবোৰ মিউজিক স্কুলবোৰ আগবাঢ়ি আহিছে আৰু ভগৱানে যদি কৰে আমি জানুৱাৰীৰ পৰা বৰগীতটো খুলিম যাতে এটাই হওক এজনেই হওক আৰম্ভ কৰিব লাগে বৰগীতটো শিকিব লাগে আপোনালোকে যে সহায় কৰে ট্ৰাষ্টৰ ফালৰ পৰা অল অভাৰ ৱৰ্ল্ডৰ ল'ৰা ছোৱালী নে আমাৰ অসমৰখিনি এতিয়া বৰ্তমান আমি ঘৰৰ পৰাই আৰম্ভ কৰিছে গতিকে মই আকৌ এইটো বিশ্বাস কৰোঁ নিজৰ ঘৰখন প্ৰথমতে চম্ভালি ল'ব লাগে হয়নে আমাৰ ইয়াতে বহুত আছে ৱৰ্ল্ডৰ কাৰণে তোমাৰ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনছবোৰ আছে যিবোৰ বিষয়ে জানা আমাৰ অসমত বহুত বস্তু আহি নাপায়হি যেনেকৈ স্মাইল বুলি এটা অৰ্গেনাইজেশ্যন আছে ইউনিচেফৰ আণ্ডাৰত ইমান কাম হৈ আছে কিন্তু আনফৰ্চুনেটলি ইয়াৰো কিছুমান তোমাৰ NGOs আছে যি সেই কামবোৰ নকৰে মানে আই হেভ ৱৰ্কড মানে বিফ'ৰ মই ইয়াত কৰিছোঁ মই দেখিছোঁ চ' সেইটো কাৰণে আমি এনেকুৱা কৰিছোঁ যে আমি ডাইৰেক্ট মানে এনেকুৱাবোৰ অনুষ্ঠানলৈ বা স্কুলবোৰলৈ যাম কাৰণ স্কুলবোৰত আহে স্কুলবোৰত কয় এই আমুকটো ল'ৰাটোৱে আমাক ফিজ দিয়া নাই ইমান দিনৰ পৰা আমি সোধোঁ
আমি সুধি খবৰ লওঁ কোন আছে Okay, আমি বুজিছোঁ। পুৰা মানে বেকগ্ৰাউণ্ডটো চেক কৰি চেক লওঁ কৰা হয় অ'কে ধন্যবাদ এইখিনি আছিলে বাইদেউৰ নৃত্যৰ অনুষ্ঠানটোৰ বিষয়ে কথা এইবাৰ আহিলোঁ বাইদেৱে অসমৰ ছবিত নাটকত অভিনয় কৰিছিলে আৰু অসমৰ কেইবাগৰাকীও জনপ্ৰিয় বৰ্তমান অভিনেত্ৰী জ্যেষ্ঠ অভিনেত্ৰীৰ লগত অভিনয় কৰিছিলে অভিনয় সামৰিলে এৰি থৈ আপুনি মুম্বাই পালেগৈ মুম্বাইত গৈ আপুনি টেলিভিশ্যনৰ লগত জড়িত হ'ল তাৰপিছতে আপুনি ডাঙৰ কোম্পানীত এজ এ ভাল পোষ্টত আপুনি জইন কৰিলে অসমত অভিনয় ক'ত ক'ত কৰিছিলে আপুনি শান্তশিষ্ট সাধু 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 খাই কঁঠালৰ বাদুত অভিনয় কৰিছিলে হয় এই কথাখিনি কওক মই তাৰপিছতহে দুলীয়াজান যাম তাতো কাহিনী আছে শেষলৈকে চাই থাকিব 2000 চনত মেট্ৰিক পৰীক্ষা দিছিলোঁ মই তেতিয়া প্ৰবাল খাউণ্ড ডাবুদা বুলি কওঁ হয় ডাবুদাই চাই আছে যদি এতিয়া ক'ব পাৰে মই প্ৰবাললৈ পঠিয়াই দিম অনুষ্ঠানটো ডাবুদা বৰ মৰমৰ মোৰ দাদা চ' ডাবুদা একচুৱেলি মোৰ ষ্টেজৰ এখন মই খুব আগতে ষ্টেজ প্লে কৰিছিলোঁ মই ক্লাছ 5ৰ পৰাই কৰা প্ৰথম মোৰ ষ্টেজ প্লেখন আছিলে তোমাৰ মৃগয়া তাৰপিছত আৰু মই পিঞ্জৰাও কৰিছোঁ ধৰি লোৱা তেনেকৈ আগাথা ক্ৰিষ্টিৰ চ' তেনেকৈ তেওঁ মোৰ অভিনয় ৰবীন্দ্ৰ ভৱনত নহয় দুলীয়াজানতে কৰিছিলে তালৈ গৈছিল তেওঁ দেখা পালে দেখা পোৱাৰ পিছত সুধিলে ছোৱালীজনী কোন হয় তেতিয়া সেই সাধু সাধু খাই কঁঠালৰ বাদুৰ দূৰদৰ্শন গুৱাহাটীৰ কাৰণে তেওঁ কৰি আছিল বাওনা বুলি খণ্ডটোৰ কাৰণে মোক মাতি আনিছিলে আৰু মোৰ প্ৰথম সেয়া মানে অভিনয় ইন ফ্ৰণ্ট অফ কেমেৰা চ' মোৰ ভাল এটা হেৰি হ'ল এক্সপিৰিয়েঞ্চ হ'ল তাৰপিছত মই অৰণ্য কৰিলোঁ এজনী জাপানী ছোৱালী মঞ্জু বৰাৰ কৰিছিলোঁ আৰু তাৰপিছত বহুত আছে মোৰ এতিয়া মনতে নাই দেও বুলি এখন টেলিফিল্ম কৰিছিলোঁ আৰু তেনেকৈ মই প্ৰায় টেলিফিল্ম বেছি কৰিছিলোঁ দেই দূৰদৰ্শনৰ কাৰণে কৰিলোঁ কৰাৰ পিছত ইণ্ডাষ্ট্ৰিটো অকণমান ভিতৰুৱা হেৰিখিনি মোৰ অলপ পচন্দ নহ'ল মোৰ পাৰ্চনেল যিটো আইডিঅ'লজি তাৰ লগত ক্লেছ কৰিলে সেইটো কাৰণে মই ভাবিলোঁ যে নহয় I should work behind the camera. Back camera কৰিম ফ্ৰণ্টত নকৰোঁ চ' ইচ্ছাটো তেনেকৈ থাকিলে আৰু মই কৈছোঁ 2003 চনত মোৰ বিবাহ হয় এজন ডাক্তৰৰ লগত আৰু বিবাহখন বৰ সফল নহ'ল সেইটো এটা ট্ৰেজিক এটা এণ্ড হৈছিলে সৰু আছিলোঁ বহুত সেইখিনি থাকক পিছত পাতিম তাৰপিছতে কৈ মুম্বাই মই পালোঁ এছিয়ান একাডেমি অফ ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউটত মই পঢ়া আৰু মাছকমো কৰিলে আপুনি মই মাছকম তাৰপিছত এই তাত তোমাৰ যিটো এছিয়ান একাডেমি অফ ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট মাৰৱা ষ্টুডিঅ' বুলি কয় তেতিয়াৰ সেইটোত কি হয় 1 year এটা ডিপ্ল'মা কোৰ্চ থাকে চ' 1 year ডিপ্ল'মা কোৰ্চটো মই কৰিলোঁ ফিল্ম মেকিঙৰ ওপৰত তাৰপিছত মই গৈছোঁ মুম্বাই আমাক তেতিয়া ড্ৰিম দেখুৱাই মানে आप जाओगे आपको मतलब जॉब ऐसे मिलेगा आप पूछिए मत তাৰপিছত নাপায়গে তুমি বিশ্বাস কৰা নকৰা মই 3 মাহ অকল বৰা পাও খাই আছিলোঁ ভাতকেইটাও খাবলৈ পইচা নাথাকে জানানে অকলে তাৰপিছতে কি হ'ল আমাৰ হেৰিৰে ইনষ্টিটিউটৰে আছিলে ছিনিয়ৰ্ছ মোৰ থাকিবলৈ মানে জেগা পইচা নাইকিয়া হ'ল সিহঁতি ল'ৰা আছিলে দেই সিহঁতি মোক মানে বৰ মৰম কৰিছিলে সিহঁতি তেতিয়া ক'লে যে তই ইধাৰ হি আ যা হাম লোগ সাথ মে ৰেহেংগে আৰু তেতিয়া সেই তেনেকৈ এটা স্থান এটা পোৱাটোৱে বহুত আৰু মই এনেকুৱাই মানে বেঙি বুলি কয় যে বুৰ্বক মই বুজি নাপাওঁ মই যাওঁ আৰু বুজিছা নাই মানে এপ্ৰ'চ কৰিবলৈ যাওঁ গ'লে মানে তেওঁলোকে মোক সোধে अच्छा आप कहाँ से हो नॉर्थ ईस्ट से ओके তাৰপিছত কয় आप क्या कर रहे हो शाम को মই কওঁ আৰু একো নাই কৰ হা आप चलो मेरे साथ लॉन्ग ड्राइव মই বুজিছোঁ যে নাপাওঁ লং ড্ৰাইভ মানে মোৰ লগৰকেইটাক গালি পাৰে তই বুজি নাপালি কি ক'লে কিন্তু the turning point was when Dr. Chandraprakash Dwivedi পিঞ্জাৰ বুলি যিখন নেশ্যনেল এৱাৰ্ড উইনিং উৰ্মিলা মাটোংগাৰ এখন চিনেমা আৰু যেন চাণক্য বুলি এখন চিৰিয়েল কৰিছিল হা ডক্টৰ চন্দ্ৰপ্ৰকাশ দ্বিবেদীক মই এপ্ৰ'চ কৰিছিলোঁ টু এছিষ্ট হিম তেতিয়া মোক ক'লে যে বেটা आप इतना स्ट्रगल है आपका लाइफ में आप मूवी में नहीं মানে টেলিভিজন ইণ্ডাষ্ট্ৰি ট্ৰাই কৰা দেন তেওঁ ৰেফাৰ কৰি দিলে UTVলৈ
ইউটিভিলে তেতিয়া মই এজ এ ট্ৰেইনি ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত এছিষ্টেণ্ট এক্সিকিউটিভ প্ৰডিউচাৰ হিচাপে কাম কৰি আহিছিলোঁ তেতিয়া ইউটিভিত শ্বেৰাৰত বুলি ফৰিদা জলালৰ একটা শ্ব' আছিলে ষ্টাৰ প্লাছত আছিলে মই সেইটো কৰিলোঁ তাৰপিছতে নতুনকৈ আৰু এটা শ্ব' আহিছিলে হিৰো বুলি কয় সেইটোতো মই কৰিলোঁ তাৰপিছত তাত কৰি থকাৰ পিছত আকৌ BAG ফিল্মছত অফাৰ পালোঁ তালৈ গ'লোঁ এজ এন এক্সিকিউটিভ প্ৰডিউচাৰ তোমালোকে জানিব পাৰা তোমাৰ ৰাম গোপাল বাজাজ বুলি হেৰি আছে তেখেতৰ ল'ৰা ৰিজু বাজাজ আমি একেটা টিমত কাম কৰা ৰিজু বাজাজ ইজ ফ্ৰম NSD চ' এটা বৰ ভাল তাৰ এটা মুহূৰ্ত বুজিছানে তাৰপিছত আকৌ এটা লাইফত এটা টাৰ্ণ হেৰি এটা আহিলে মই হেৰিও কৰিছিলোঁ কলকাতাৰ এটা প্ৰডাকশ্যন হাউচতো মই এছিষ্ট কৰিছিলোঁ তেওঁৰ নাম প্ৰেমেন্দু বিকাশ চাকি বুলি কয় হি ইজ নাও ভেৰি ৰিনাউণ্ড এতিয়া মই লগ কৰি আহিছোঁ তেওঁক কলকাতাত আৰু গীতাঞ্জলি বুলি পেলাই 13টা খণ্ড ৰবীন্দ্ৰনাথ টেগৰৰ মানে এটা এটা গীতৰ ওপৰত আছিলে তেনেকুৱা আমি সেইখন কৰিছিলোঁ 2007 চনত চ' খুব ভাল এটা মোৰ গ্ৰাফ মানে হৈছিলে দেই কেৰিয়াৰ মানে উত্থান এটা হৈছিলে আৰু ইণ্ডাষ্ট্ৰীত ঘৰ এটা সৰু ঘৰ এটাও লৈছিলোঁ মুম্বাইতে 1 room কিটচেন নিজৰ পইচা সাঁচি পেলাই এটা লৈছিলোঁ তেনেকৈ গতিকে মা দেউতা বা তেনেকুৱা কোনো এটা ছাপৰ্ট নোহোৱাকৈ কৰিছিলোঁ আৰু সাহসী মোৰ আকৌ মনটো মানে অকণমান হেৰি ডেম কেয়াৰ টাইপ চ' সেই তেনেকৈ গ'ল তাৰপিছত মাজতে এটা ব্ৰেক পৰিলে মোৰ ল'ৰাটো যেতিয়া জন্ম হ'ল তাৰপিছত মই আকৌ ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰিব নিবিচাৰিলোঁ কাৰণ কি জানা দেৰ ইজ ন' ডিচিপ্লিন মানে লাইফটো মাক খোৱাৰ পিছত অকণমান হেৰিটো বেলেগ হৈ যায়তো চ' মই ভাবিলোঁ যে নহয় মই ফিল্ম ইণ্ডাষ্ট্ৰীলৈ আকৌ উভতি নাযাওঁ জীৱনত কেতিয়াবা বনাম এখন চিনেমা কৰিবৰ মন আছে তাৰপিছতে হেৰি কৰ্পৰেট ছেক্টৰত আহিলে বহুত মানুহে আচলতে নাজানে আমাৰ ইণ্ডাষ্ট্ৰী আমি এটা যে বস্তু আমি ইয়াত ইউজ কৰি আছোঁ নহয় এইবোৰ ইমান ডাঙৰ ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আছে এই যে চকীখন বহি আছোঁ এইখনৰ কি ডাঙৰ এটা ইণ্ডাষ্ট্ৰী জানানে আনকি যে আজিকালিতো চাইনিজ ৰেষ্টুৰেণ্ট গ'লে চপষ্টিক্স হয় সেই বাঁহৰ পৰা যে বনে সেইটো কিমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী চ' মই ছফ্ট টয়জৰ ইণ্ডাষ্ট্ৰী এটা জইন কৰিলোঁ চাইনাৰ হেৰিহে কিন্তু MD-জন আছিলে আমাৰ ইণ্ডিয়াৰ বিহাৰৰ হয় মিষ্টাৰ অজয় সিনহা তেখেতক এবাৰ লগ কৰি আহিছোঁ তেওঁৰ কোম্পানীটোক মই এবাৰ ভিজিট কৰি আহিলোঁ কাৰণ তাৰ পৰাই মই গ'লোঁ সেইটো কাৰণে চ' তাৰপিছতে মই আহি তাত কৰি থাকোঁতে তাৰ যিটো গ্ৰুপ কোম্পানীৰ আণ্ডাৰত আকৌ তোমাৰ ফাৰ্নিচাৰ বনায় তেওঁলোকে ক'লে যে আমাক এজনী সেই বহুতে সেই শব্দটো জানে নাই নাজানো মাৰ্চেণ্টাইজ বুলি কয় মাৰ্চেণ্টাইজিং চ' মাৰ্চেণ্টাইজৰ জবটো হৈছে তুমি কষ্টিঙৰ পৰা প্ৰডাক্টটো বনাই পেলাই কাষ্টমাৰক কেনেকৈ দিয়া সেইটো তুমি মানে প্ৰডাকশ্যন মেনেজাৰৰ লগত কাম কৰিব চ' তেতিয়া সেইটোৰ পৰা আগবাঢ়িলোঁ আৰু তাৰ ফাৰ্নিচাৰ ইণ্ডাষ্ট্ৰী জইন কৰাৰ পিছত মই জয়পুৰত মোৰ পোষ্ট হ'ল জয়পুৰত এবছৰ থাকিলোঁ থকাৰ পিছত তেওঁলোকে চাইনালৈ মাতিলে তাত চাইনালৈ গৈছিলোঁ অৱশ্যে অসমলৈ আকৌ উভতি আহিম বা ইণ্ডিয়ালৈ উভতি আহিম বুলি কৈ তাত থকাৰ এবছৰ পিছত তেওঁলোকে ক'লে ন' উই হেভ টু চেণ্ড ইউ তুমি আমাৰ US-ৰ অফিচত অলপ প্ৰব্লেম হৈছে চাইনাত কিমান বছৰ থাকিলে কাম কৰি 1.5 বছৰ থাকিব লাগিব তাৰপৰা চাইনাৰ পৰা ট্ৰান্সফাৰ দিলে আপোনাক US-লৈ আৰু US-লৈ গ'লোঁ গৈ তাত এসপ্তাহৰ পিছতে মই কান্দি কাটি আৰু মানে মোৰ শ্বেয়াৰমেনক মানে মই ফোন কৰি কৈছোঁ মই ইয়াত থাকিব নোৱাৰোঁ ইয়াত মানুহ দেখা নাপাওঁ মানে একদম হেৰেঙাজনক বহুত জানানে আৰু তুমি তেতিয়া বাৰু ইণ্ডিয়াৰ মষ্ট পপুলেটেড কাণ্ট্ৰি নাছিলে ছেকেণ্ডটোত আছিলে চাইনাটো তেতিয়া ফাৰ্ষ্ট আছিলে তেনেকুৱা পপুলেশ্যনৰ মাজত থকা মানুহ গৈ হঠাতে তুমি কাকো দেখা নোপোৱা আৰু পাব্লিক ট্ৰান্সপৰ্টেশ্যন নৰ্থ কেৰোলিনাত অকণমান বেয়া তুমি নিজে গাড়ী চলাবই লাগিব গাড়ী তুমি নিজে নাজানিলে বৰ অসুবিধা হয় লাইচেঞ্চ পাই যাবা তুমি পাই যাবা তাৰপিছতে যেতিয়া মই গ'লোঁ মই নহ'ব দে ইয়াত থাকিব নোৱাৰোঁ মোক আপুনি মাতি লৈ যাওক নহ'লে ইণ্ডিয়ালৈ পষ্ট কৰক তেওঁ কৈছে যে নহয় 6 মাহ থাক আৰু তই চাইনালৈ গুচি আহিবি সেই তেনেকৈ আহিবলগীয়া নহ'ল আৰু বুজিছানে কিমান বছৰ হ'ল নৰ্থ কেৰোলিনাত 9 বছৰ ওপৰ হ'ল আৰু
এতিয়া কেনেকৈনো তাত গৈ পালেগৈ তাতনো বিয়া কেনেকৈ হ'ল এই বিষয়ে পাতিম কিন্তু তাৰ আগতে দুলীয়াজানলৈ গুচি যাওঁ অলপ ষ্ট্ৰাগল আছে বাইদেউৰ আৰু সেইকাৰণে হয়তো আজি এইখিনি হৈছে বাইদেউ যদি মই কওঁ 18 বছৰ বয়সতে বিয়া হ'বলগীয়া হ'ল তাৰপিছত বুজিলে যে নহয় কিবাত প্ৰব্লেম আছিলে সেইখন বিয়া তেওঁ ভাঙিলে তাৰপিছত আকৌ বিবাহ পাশত আবদ্ধ হ'ল আৰু এতিয়া তেখেত নৰ্থ কেৰলিনাত আছেগৈ সৰুতে বিয়া হোৱাৰ কাহিনী তাৰপিছতে গৈ প্ৰথম ডিভোৰ্চ তাৰপিছতে আকৌ বিবাহ তাৰপিছত ল'ৰাক লৈ আজি বেলেগ এগৰাকীৰ লগত আপুনি তাত আছেগৈ যথেষ্ট কষ্ট আছে আৰু সাহসো আছে সেই কথাখিনি কওক আৰু ঘৰত আপুনি আটাইতকৈ ডাঙৰ ভাইটি আৰু ভণ্টি আছিলে কওক আজিৰ সমাজখন যদি মই চাওঁ মোৰ প্ৰথম বিবাহ হৈছিল 2003 21 বছৰে হ'ব হ'ল আৰু বহুত সলনি হ'ল সেই সময়ত বেলেগ নকওঁ জিন্স পেণ্ট পিন্ধিলেও তোমাক মানে জাজ কৰে ছ'চাইটিখনে আৰু যিকোনো এটা ভুল সদায় ছোৱালী এজনীৰ ওপৰতে জাপি দিয়ে ভুল দুইজনৰে হ'ব পাৰে বা কেতিয়াবা এজনৰো হ'ব পাৰে এনেকুৱা কথা গতিকে বহুত ষ্ট্ৰাগল মানে বৰ ইজি নাছিলে দেই মানুহৰ সেই সাহসিকতাটো থাকিব লাগিব আৰু যেতিয়া প্ৰথমখনৰ মোৰ খেলি মেলিটো হ'ল মোকেই ভুল বুজিছিলে মোৰেই ভুল বুলি ভাবিছিলে মই আচলতে লোকধাক নকৰোঁ আই ৱাজ ছ' ডিপ্ৰেছড মই নিজৰ জীৱনটো শেষ কৰিবলৈ ওলাইছিলোঁ আচলতে তাৰপিছতো আকৌ আচলতে কি হয় আমাৰ নিচিনা মানুহ নহয় খুব ভাবুক হয় আৰু মৰমীয়াল আৰু আমি মৰম বিচাৰোঁ আৰু মৰম দিওঁ মানুহক গতিকে এনেকুৱা এটা হ'লে বৰ সহজ নহয় একচেপ্ট কৰা সেইজনৰ লগত সম্পৰ্কটো শেষ হোৱাৰ পিছত মোৰ ইমান প্ৰথম কেইটামান বছৰ অলপ অসুবিধা হৈছিল পিছত মই একচেপ্ট কৰিলোঁ আৰু তুমি মুম্বাইত আছিলোঁ তেতিয়া মানে এনেকুৱা আছিলে যে মই নিজে নিজৰ ভৰিত থিয় হ'ম মানে মোক মানুহে ইমান ভুল বুজিছে মই তথাপি নিজে কৰি দেখুৱাম আৰু মই সময়ৰ ওপৰত মোৰ বিশ্বাস আছিলে এতিয়া দ্বিতীয়বাৰো ইমান ডাঙৰ মই এটা ঠগন খালোঁ ল'ৰাটো জন্ম হ'ল তেতিয়া ল'ৰাটোৰ কাৰণেই মই ভাবিলোঁ যে নহয় মই জীয়াই থাকিব লাগিব কাৰণ এতিয়া মোৰ জীৱন বুলি নহয় এইটো মোৰ ল'ৰাটোক মই পৃথিৱীলৈ আনিছোঁ গতিকে মোৰ দায়িত্ব আছে তাৰ প্ৰতি আৰু মই লোকধাক এইটো কাৰণেই নকৰোঁ মানে মোৰ দৃষ্টিতটো মোৰ ভুল নহয় গতিকে মই কিয় লুকুৱাম মানুহে কেতিয়া লুকুৱাই যে তুমি মনত চুৰ ভাৱ এটা থাকে বা তেনেকুৱা ধৰণৰ মোৰ নহয় সেইটো চুৰ ভাৱ আল্টিমেটলি আপোনাক ফাঁকি দিছিলে ন মুখে ফাঁকি দিছিলে মইতো দিয়া নাছিলোঁ আৰু মই জনাও নাছিলোঁ এইখিনি কথা কিন্তু মোৰ ল'ৰাটোতো তাত ভুল নহয় আৰু প্ৰথম কথা হৈছে মানে আত্মসন্মানটো বহুত মানুহৰ বাবে জৰুৰী আৰু মই যে মোৰ নিজতকৈ মোৰ ল'ৰাটোৰ সন্মানটো মই চিন্তা কৰোঁ সেইবাবে আৰু সঁচাই মাহঁতে আগতে কয় যেতিয়া মাক হবি তেতিয়াহে বুজিবি এই কথা কিন্তু মই এতিয়া বুজি পাওঁ উপলব্ধি কৰোঁ দেই বহুত সলনি হ'লোঁ মই আগতে অলপ চঞ্চলো আছিলোঁ মিছা নকওঁ বয়সৰ সেই থাকে আমি উইদাউট গাইডেঞ্চ ডাঙৰ হোৱা সেইবাবে আজি চেষ্টা কৰোঁ ল'ৰাটোক মই সম্পূৰ্ণ গাইড যাতে কৰিব পাৰোঁ আৰু সি বিদেশত ডাঙৰ হৈছে এটা সম্পূৰ্ণ বিদেশী হেৰি কিন্তু তথাপিও তাক মই আপুনি শিকাইছে তাক খোল শিকাইছে সত্ৰীয়া শিকাইছে অসমীয়া সি প্ৰত্যেক বছৰ গৰম বন্ধ দিনকেইটা মই 2 মাহ হ'লেও তই আইতাহঁতৰ লগত থাকিবি আৰু সি ভাল পায় থাকি তাত চেণ্ট্ৰেল এচিত থাকে ঠাণ্ডা দিনকেইটা চেণ্ট্ৰেল হিটাৰ কিন্তু ইয়াত আহি তোমাৰ এচি বাদ দিয়া বিচনী মাৰিও থাকিব লাগে কাৰণ আমাৰ ঘৰত তোমাৰ এচি নাই গৰম দিন কেনেকুৱা হয় আজিকালি অসমত কিন্তু মই উপলব্ধি কৰিব দিওঁ ঘামচি হয় অৱস্থা নাই তথাপি কিন্তু মৰমটো মানুহৰ ইম্পৰ্টেণ্ট আৰু সিও বুজি পায় সি বহুত উপলব্ধি কৰে আৰু যিজন মোৰ এতিয়া বৰ্তমান স্বামী তেওঁ বৰ ভাল তেওঁ কেনেকৈ লগ পালে আপুনি তাত চাকৰি কৰি থাকোঁতে মই চাকৰি কৰি আছিলোঁ মোৰ কলিগ এজনী আছিলে ডাইনা আৰু মোৰ হাজবেণ্ডৰ নাম হৈছে হলিছ আৰু ডাইনা হলিছ ইনমেন একচুৱেলি তাৰ নামটো মই কৈছোঁ দেই হলিছ চাৰ্লছ কেচি ইনমেন ইমান দীঘলীয়া নাম আৰু কেচিটো একচুৱেলি তাৰ নাম হলিছ চাৰ্লছটো মানে ফেমিলি আৰু ইনমেন সিহঁতি একচুৱেলি আইৰিছ হয় অৰিজিনেল ব্লাড লাইনটো আইৰিছৰ পৰা চ' হলিছে মানে কি হ'ল সিও আগতে তাৰো দুবাৰকৈ বিয়া হোৱা চ' তাৰ খালি কোনো তেনেকুৱা সন্তান নাই চ' সি মানে ভাবি থৈছিলে
আমেৰিকানৰ লগত আৰু সংসাৰ নকৰোঁ এইবাৰ মানে কৰিলে এজনী ইণ্ডিয়ান কৰিম মোক কাৰণ সি বিচাৰিছিলে সংসাৰ তাক সংসাৰ লাগে আৰু তাৰ সেই পুল খেলা পাৰ্টনাৰজনী মোৰ কলিগ আছিলে মই যিটো কোম্পানীত মানে তোমাৰ ট্ৰান্সফাৰ হৈ গৈছিল তাই একাউণ্টছত কৰিছিলে পুল খেলা মানে পুল মানে যে বিলিয়াৰ্ডছ এনেকৈ লাঠি তাৰপিছতে তাই ডাইনাই তাক ক'লে ওই ছোৱালী এজনী আহিছে ইণ্ডিয়ান তাই ছিংগল মাদাৰ হয় আৰু তোক মই চিনাকি কৰি দিব পাৰোঁ কিন্তু তাই নাজানে তাই জানিবও নালাগিব কাৰণ তাই বৰ ষ্ট্ৰিক্ট হয় কাৰণ মই জীৱনত বিয়া নহওঁ বুলিয়ে ভাবি থৈছিলোঁ আৰু মাহঁতে সুধিছিলে যদিও মই মানে ইমান হেৰি নকৰোঁ মাহঁতে সোধে মাজতে সদায় অকলে থাকিবি নি তেতিয়া ধৰি লোৱা মই 30 বছৰত গৈছোঁ ন হেৰিলে ইউ এছ অঁ তাৰপিছতে সি তাক ক'লে অঁ ঠিক আছে চিনাকি কৰি দিবি মোক তাই লৈ গ'ল আজি মোৰ টুৰ্ণামেণ্ট আছে এনেই যাম মোৰ বাহিৰতে ডিনাৰ কৰিম ময়ো গ'লোঁ আৰু ক্লাবটোত গৈ বহি আছোঁ চাই আছোঁ সিহঁতি খেলি আছে চিনাকি কৰি দিলে মানে এটা ফৰ্মেল ইণ্ট্ৰডাকশ্যন আৰু মোক প্ৰশ্ন এটা দুটাকৈ কেইটামান প্ৰশ্ন সুধিছে মই কিন্তু জনা নাই সি চেক লিষ্টখন আচলতে সি চেক লিষ্ট হেৰি কৰি আছিলে আৰু তাৰ লাষ্টৰটো সি মোক সুধিছিলে ভাত বনোৱা নাই ভাত খাই নেকি তাত অঁ ভাত খাই নেকি অঁ আমেৰিকানে অকল নট অনলি ব্ৰেড সিহঁতেও ভাত খাই চব খাই খালি মই এইটো ডু ইউ লাইক কুকিং আৰু মই ভাল পাওঁ কুকিং কৰি ময়ো কৈ দিলোঁ নহয় কুকিং কৰি ভাল পাওঁ বুলি পেলাই মোক কি সুধিছে নেক্সট ডু ইউ কুক ডাল মাখনি আৰু বিশ্বাস কৰিবা সি মানে ইমানেই চিৰিয়াছ যে ইণ্ডিয়ান ছোৱালী বিয়া পাতিব সি shadi.comতো ৰেজিষ্টাৰ কৰি থৈছিলে পিছতহে জানো এইবোৰ কাহিনী এখন সংসাৰ লাগে তেখেতো দুবাৰকে তেওঁ ধোকা খাইছে বুলিয়ে কৈছে আপুনিও তেনেকে দুবাৰকে ধোকা খাবলগীয়া হ'ল সেই কেতিয়াবা তুমি চোৱাচোন ভগৱানে ক'ত মিলাই থৈছে আৰু যেতিয়া ক'লে মোৰ ল'ৰাটোকো তেওঁ আপোন কৰি তুলি দিব আৰু এতিয়া আজিৰ দিনত দুয়োটাৰ মাজত ভাল বন্দিং আৰু মই এটা কথাই মানে চালোঁ অবজাৰ্ভ কৰিলোঁ প্ৰথম দিনাখন যেতিয়া ল'ৰাটোক লৈ গৈছোঁ ইয়াৰ পৰা আহিছে ল'ৰাটো অকণমান আনইজি ফিল কৰিছিলে বহুত কথা তাৰো চাইক'লজিকেল এটা হেৰি হৈছিলে কিন্তু যেতিয়া মানুহক চিনাকি দিয়ে নহয় আৱাৰ ছান বুলি কয় আমাৰ ল'ৰা মই এতিয়াও মাই ছান বুলি কওঁ কিন্তু মোৰ হাজবেণ্ডে আৱাৰ ছান বুলি কয় চ' সেইটো কাৰণে মই বহুত সন্মান কৰোঁ তেওঁক আৰু লগতে মোক বহুত ছাপোৰ্ট কৰিছে নৃত্যৰ লগত কোনো দিনাখন কুৱেশ্যন নকৰে কেতিয়াবা খঙে উঠে কুৱেশ্যন নকৰিলেও মানে কেলেনো কাৰণ নাই ন মই ইয়ালৈ আহিছোঁ যে অহাৰ দিনাখন অলপ পজিটিভ হ'ব লাগেতো অকণ হ'ব লাগে ন একদম নাই মানে একেবাৰে নাই ন মই এনে সুধিছোঁ তই জাননে মই কোনখন ফ্লাইটত গৈ আছোঁ ইণ্ডিয়াত ক'ত থাকিম কিমান দিন আছোঁ নাই মানে ইটছ অ'কে টাইপ কেতিয়াবা ওলাই নে পাষ্টৰ কথা আপোনালোকৰ মাজত আমি কেতিয়াও নাপাতে আমি কেতিয়াও আলোচনা নকৰোঁ একচুৱেলি পাষ্টটো পাহৰি যাব লাগে নহ'লে প্ৰেজেণ্টটোক ডিষ্টাৰ্ব হয় আৰু মানুহৰ অতীতটোৰ পৰা শিকিব লাগে আৰু ভুলখিনি শুধৰাব লাগে আৰু মই এটা কথা কওঁ জানা আমি আচলতে আমাৰ কমফৰ্ট জ'নটোৰ পৰা ওলাই আহিব লাগে একজেক্টলি গাড়ী এখন তোমাৰ যদি গাঁত এটাত সোমাই যায় নহয় তুমি সদায় আকৌ তুমি হেৰি কৰি পেলাই এক্সিলেটৰটোৰ কাৰণে তুমি সেইডাল চেঞ্জ কৰা আৰু গিয়েৰটো চেঞ্জ কৰা গিয়েৰটো সৰু আকৌ পিছলৈ যোৱা আকৌ আগলৈ তাৰপিছতে চাবাচোন তুমি পিছলৈ বেক কৰিহে আকৌ গাড়ীখন ওপৰলৈ উঠি যায় ঠিক সেইদৰে জীৱনটো তেনেকুৱা মানে জীৱনত কেতিয়াও মানুহে নতুনকৈ আকৌ আৰম্ভ কৰিবলৈ ভয় কৰিব নালাগে মই সেইটো উপলব্ধি কৰোঁ নিশ্চয় মানে মই দুটামান প্ৰশ্ন এনেই মনলৈ আহিছে বাকীখিনি কথাটো আমি চুই গৈছোৱে জীৱন সম্পৰ্কে প্ৰেম সম্পৰ্কে সংসাৰ সম্পৰ্কে অকণমান পাতিব পাৰোঁ আপোনাৰ লগত এইকাৰণে বাৰু কাৰণ আপুনি ইমানখিনি ষ্ট্ৰাগল কৰিছে মোক এইটোৱে কওক যে একচুৱেলি আপুনি লাইফটোত কি পালে এতিয়ালৈকে তিল আৰু আছে গৈ আছে জাৰ্ণি আমাৰ লাইফটো এটা জাৰ্ণি হয় এতিয়ালৈকে কি শিকিলে মই এটাই শিকিলোঁ তোমাৰ জীৱনটোৰ কাৰণে কোনো বেলেগ দায়ী হ'ব নোৱাৰে নিজে দায়ী উই মেক আৱাৰ অ'ন চইচেছ আৰু তাত কেতিয়াবা আমাৰ ইমেচিউৰিটি থাকে আৰু কেতিয়াবা আমি মেচিউৰ্ড হৈও কাম কৰোঁ আৰু জীৱনটো যে ক'লোঁ মানে ইটছ এ নেভাৰ এণ্ডিং মানে লাৰ্ণিং প্ৰচেছ আৰু এই সকলো এটা কাহিনীৰ পৰাও আমি শিকোঁ আৰু মই মোৰ জীৱনটো লৈ পেলাই মোৰ কোনো কমপ্লেইন নাই সঁচা কথা কৈছোঁ আগতে অকণমান আছিল যদিও ৰিগ্ৰেট ফিল কেতিয়াও হ'ব নালাগে মই একদমেই ৰিগ্ৰেট ফিল নকৰোঁ
মোৰ প্ৰথম বিবাহলৈও মই ৰিগ্ৰেট মই ইনফেক্ট কওঁ গুৰ মাৰি গংগাত পেলালে আকৌ দ্বিতীয়জনে যদি ভাবোঁ মোক সন্তান এটি দিলে তাৰতকৈ আৰু মই একো নাভাবোঁ আৰু কি হয় জানা যেতিয়া কাৰোবাক একেবাৰে তুমি মনৰ পৰা উলিয়াই দিয়া তাৰপিছত মনত মোৰ একো ভাবেই নাথাকে মানে ভাল ভাৱটো নাই বেয়া ভাবো নাই মানে গম পালানে মই আই ডোন্ট উইচ বেড ফৰ দোজ টু মেন মই নাভাবোৱে মই ভালো নাভাবো মই বেয়াও নাভাবো মই নাভাবোৱে আৰু মোৰ তেনেকুৱা মানে আৰু মই সৰুৰ পৰাই মানে য'ত নাম তাত বদনামো গম পালানে তোমাৰ জীৱনত তুমি যে চবকে সন্তুষ্ট কৰিব পাৰিবা সেইটোও নহয় মই কাকো 100জনক যে সন্তুষ্ট কৰিব পাৰিছোঁ সেয়া নহয় কেতিয়াবা মোৰ মুখৰ আগত বৰ ভাল ভাল কৰি থকা মানুহজনেও মোক বেয়াকৈ ক'ব পাৰে চ' কথাটো হ'ল যে এইটোৱে যে মানুহ আত্মকেন্দ্ৰিক হ'ব নালাগে কিন্তু মানে নিজক ভালো পাব লাগে কিন্তু নিজক ভাল পালেহে তুমি বাকীখিনিক ভাল পাব পাৰিবা সেইটো ভাল পোৱাটো মই বহুত পিছত আৰম্ভ কৰিছোঁ নিজক ভাল পাবলৈ আৰু এতিয়া মই নিজক ভাল পাওঁ কাৰণেই চাগে মই ক'ৰবাত নহয় ক'ৰবাত মই সুখী আৰু মোৰ আগতে এটা মনত আছিলে যে মোক ইমান ডাঙৰ ঘৰ লাগে মেটেৰিয়েলিষ্টিক আছিলোঁ অলপ এপ্ৰ'চটো মোৰ মেটেৰিয়েলিষ্টিক কিন্তু জানা এই নৃত্যৰ হেৰিটো আহোঁতে মই নাচটো ন' ডাউট অসমীয়া কালচাৰটো মই হেৰি কৰিব বিচাৰি আছোঁ বাট এটা মোৰ আধ্যাত্মিক এটা জাৰ্ণিও আৰম্ভ হ'ল মই ৰিলিজিয়াছ নহয় কিন্তু মই আধ্যাত্মিকভাৱে আগবাঢ়িছোঁ সেইকাৰণে হয়তো নাট্যশাস্ত্ৰখন আৰু জানিব বিচাৰিছোঁ কাৰণ নাট্যশাস্ত্ৰখন পঞ্চবেদ বুলি কোৱা হয় গতিকে কি আছে তাত আধ্যাত্মিক হেৰি এটা গতিকে তেনেকেই ভাবি পেলাই মই হেৰি কৰিছোঁ আৰু মই এটা কথাই কওঁ কাৰোবাৰ যদি বেয়া কথা চিন্তা কৰিব মানে ভাল কথা কৰিব নোৱাৰা বেয়াও নকৰিবা আৰু আল্টিমেটলি জানানে যিটো লিখা আছে যে অকলে আহিছ অকলেই যাবি খালী হাতে আহিছ খালী হাতেই যাবি আজি তোমাৰ যি আছে ন এই যোৱাকালি বেলেগৰ আছিলে কাইলৈ আকৌ বেলেগৰ হ'ব নাথিং ইজ পাৰ্মানেণ্ট ইন লাইফ এই উপলব্ধি কৰাৰ পিছৰ পৰা মই মানে মোৰ দৃষ্টিভংগীটো বেলেগ হৈ গ'ল এতিয়া মই ইমান মেটেৰিয়েলিষ্টিক নহয় মানে আৰু প্ৰেমৰ যেতিয়া সংজ্ঞা বা ব্যাখ্যা কৰিবলগীয়া হয় মই শব্দটোৱে কৈছোঁ প্ৰেম আপুনি কেনেকৈ ব্যাখ্যা কৰে প্ৰেম তোমাৰ মানে অকল যে এজন পুৰুষ আৰু মহিলাৰ মাজতহে প্ৰেম হয় সেইটো নহয় প্ৰেম বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ হয় কিন্তু যেতিয়া তোমাৰ এজন পুৰুষ আৰু মহিলাৰ হওক বা যিটো আমি পাৰ্টনাৰ বুলি কওঁ প্ৰেম বুলি ক'লে মানে কি হয় বন্ধুত্বও থাকিব লাগিব বিশ্বাস আৰু সন্মান এটা কথা কওঁ তুমি যদি তোমাৰ ঠিক সেইদৰে পিতৃ আৰু পুত্ৰৰ মাজতো সেই সম্পৰ্কটো তেনেকুৱা হ'ব লাগিব আমি সদায় ভাবোঁ যে সৰু হয় সি এনেকৈ আমি যেনেকৈ মন যায় সৰুটো ক'ব পাৰোঁ কিন্তু সৰুটোৱে আমাক তেনেকৈ ক'লে বাট ইট শুড নট বি ডেট ৱে সৰু এটা ল'ৰাৰো সন্মান থাকে সেই সন্মানটো দি পেলাই কথাটো ক'ব জানিব সেই গতিকে প্ৰেমটো হৈছে আৰু প্ৰেম কেইবাবাৰো হ'ব পাৰে সেইটো একো হেৰি নহয় যে প্ৰেম যে মানুহৰ এজনৰ লগত এবাৰেই হয় সেইটোও নহয় কিন্তু দেই গতিকে মই সেইটো মানে মই কেতিয়াবা মানুহৰ অকণমান সময়ৰ কাৰণেও হ'ব পাৰে প্ৰেম চ' গতিকে প্ৰেমৰ সংজ্ঞাটো খুব মানে তুমি একদম নিৰ্দিষ্ট এনেকুৱাই যে কেতিয়া ক'ব পাৰা প্ৰেম তুমি প্ৰকৃতিকো লৈ কৰিব পাৰা নিজক লৈও কৰিব পাৰা তেনেকুৱা ধৰণৰ এতিয়া একদম শেষৰ ফালে আহিলোঁ আপুনি আকৌ ঘূৰি যাব কেইদিনমানৰ পিছতেই ইয়াৰ পৰা কি লৈ যাব অসমৰ পৰা এইবাৰ কি লৈ যাব মই এইটো কোনো মেটেৰিয়েলিষ্টিক বস্তুৰ কথা কোৱা নাই কি লৈ যাব এইবাৰ মুঠতে এই অনুষ্ঠানটোৰ কথা লৈ যাব চাগে একদম সম্পূৰ্ণ আচ্ছা মই এইখিনি তোমাক কওঁ তুমি হেৰি চতিয়াৰ মনজিতক চিনি পোৱা চাগে বিৰাট ভাল মই যোৱা বছৰ ডিচেম্বৰ থাপনাখন লৈ গৈছিলোঁ কৈছিলে মোক আৰু মোৰ সেইটো এটা মানে গৰ্ব বৰ গৰ্ব এইবাৰ লৈ যাম এইবাৰ বহুতখিনি স্মৃতি লৈ যাম এইবাৰ মই 15 বছৰ মূৰত এখন অসমীয়া বিয়া পাইছোঁ ঘৰৰ বিয়া মই কৈয়ে দিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ পুত্ৰৰ বিয়া আমিও যাম বাৰু খাবলৈ গতিকে এই বিয়াখন এটেণ্ড কৰিবলৈ আচলতে মেইন উদ্দেশ্য তাত আহিছোঁ যেতিয়া মই বহুতকেইটা কাম কৰি যাম বুলি ভাবিছোঁ আৰু লগতে কৃষ্ণৰ এজন প্ৰতিমা মই হেৰি কৰি থৈছোঁ নটৰাজৰ লৈ থৈছোঁ তাৰপিছতে সেইবোৰ চব একেবাৰে টোপোলা বান্ধিম এইবাৰ মনজিতৰ লগত মই এটা অনুষ্ঠান কৰিলোঁ তাৰপিছত মনজিতৰ এতিয়া প্ৰায়
শৰ ওপৰত তালে অৰ্ডাৰ আহিছে সেই বাহিৰৰ বৰ ভাল দেই আৰু ভাল মনজিতৰ পৰিয়াল যে মই মানে ইমান তেওঁলোকৰ ভাইবোৰৰ যিটো মৰম নহয় ইমান গৈছে না তালে গৈছো মানে থাকি আহিলো আমাৰ দেৰি হ'ল আমি হাঁহ খাই আহোঁ গ'লে কেনেকুৱা ভাল লাগে আৰু কি হ'ল জানা নাই আমি গৈ দেৰিকৈ পালোগৈ মইতো নেজানো গোটেই তোমাৰ মিডিয়া গোটাই থৈছে মই আচৰিত আৰু ৰাতি উভতি অহা কথা আহিব নিদিলে মানে তোমাৰ কাৰণ কুঁৱলী পৰে যে তাৰপিছতে আকৌ বাইকৰ ঘৰতে গৈ ৰাতি মানে একদম পটাপট মানে এৰেঞ্জমেণ্ট হৈ গৈছে ইমান ভাল লাগিলে মানে মই এটা কথাই কওঁ বৰ সংস্কৃতিৰ ৰক্ষা কৰি থকা জামুগুৰিখনেই তেনেকুৱা মোৰ মা ঘৰো জামুগুৰি গোটেইখন তেনেকুৱাই মই আৰু এটা প্ৰশ্ন থাকি গ'ল সুধিবলৈ যিহেতু আপুনি মই ধৰ্মৰ কথাটো এইকাৰণে সুধিব বিচাৰিছোঁ আপোনাৰ স্বামী ইনমেন বুলি কৈছে মই দীঘলীয়া তেওঁলোকৰ ধৰ্ম আৰু আমাৰ ধৰ্ম আমাৰ কালচাৰ আৰু তেওঁলোকৰ কৈছে যিটো আপুনি দুইজনে গ্ৰহণ কৰা এৰা ধৰাৰে সেইখিনি কেনেকৈ কৰিলে আচলতে হলিছ আছে একদম মানে খ্ৰীষ্টিয়ান ফেমিলি কিন্তু তেওঁলোক বৰ লিবাৰেল মাইণ্ডৰ হয় মানে খুব আঁকোৱালি ল'ব পৰা হেৰি হয় আৰু হলিছে সকলো ধৰণৰ খাদ্য খায় আৰু কিন্তু সি এইটোও জানে যে মোৰ যেতিয়া মা দেউতাহঁত যাব বা ঘৰখনত যেতিয়া মই কিবা এটা অনুষ্ঠান কৰোঁ কেনেকৈ থাকিব লাগে এইখিনি আমি আলোচনা কৰি শিকুৱাই থোৱা কথাখিনি সত্যনাৰায়ণ পূজা পাতিলে লগতে বহে ইংৰাজীত যেতিয়া পণ্ডিতে গোটেইখিনি সত্যনাৰায়ণৰ কথাখিনি কয় সি অলপ বুজিবলৈ চেষ্টা কৰে কিন্তু সি ধাৰ্মিক নহয় আৰু মই যেনে ক'লোঁ মই ধাৰ্মিক নহয় আমি আধ্যাত্মিক ৰাইট কাৰণ বাইবেল হওক বা তোমাৰ গীতাত হওক বা কোৰাণ শ্বৰীফত যিখিনি কথাই লিখা আছে সেইখিনি একেটাই ৰিলিজন ইজ এ ফিলচফি অফ লাইফ তুমি কেনেকৈ জীৱনটো অতিবাহিত কৰিবা তুমি কেনেকৈ মানুহৰ বিষয়ে চিন্তা কৰিবা এইখিনিয়ে থাকে তাত চ' সি বাইবেল সম্পূৰ্ণ পঢ়ি থৈছে সি বাইবেলৰ প্ৰত্যেকটো চেপ্টাৰ তাৰ মনত আছে কেতিয়াবা ল'ৰাটোক কয়ো কথাখিনি আৰু আমি এনেকুৱা এটা তোমাক কওঁ মোৰ ল'ৰাটো 4 বছৰ আগতে ভেজিটেৰিয়ান হ'ল সি নিজে ক'লে মই মাছ মাংস নাখাওঁ কিন্তু তাৰ আগতে তোমাৰ মাংস ৰান্ধিলে মাছ ৰান্ধিলে ক'ব নোৱাৰে মানে একদম আধা কেঁচা হৈ থাকোঁতেই থালখন লৈ হেৰি কৰে কিন্তু এতিয়া একদমেই নাখায় সি নিজেইতো আৰু আমি সেইটো সন্মান কৰিলোঁ তাৰপিছতে সি বাইবেলৰ ওপৰতো সি পঢ়িলে মোৰ ল'ৰাটোৱে বিকজ যেতিয়া গ্ৰ'য়িং ষ্টেজ হয় এতিয়া এইবছৰ 14 বছৰ হ'ব তেতিয়া সি কোনটো ধৰ্মক যাব কাৰণ ঘৰখনত মোৰ ক্ৰছ এটাও আছে মন্দিৰ এটাও আছে ওম এটাও আছে কোন কাক হেৰি কৰিব চ' মোক সি সুধিলে মই ক'লোঁ মোক সুধিলে শিৱৰ কথা লৰ্ড শিৱা কেনেকুৱা মই অলপ জনালোঁ কৃষ্ণ কেনেকুৱা যিমানখিনি মোৰ হেৰি জিছাছ খ্ৰাইষ্ট দেউতাকক সুধিলে চ' তাৰপিছত আমি ক'লোঁ তুমি অকণমান অনলাইন চাৰ্চ কৰি পেলাই পঢ়া শুনা কৰি মেলি আহি পেলাই এদিন ক'লে যে মামা মই শিৱকে আৰাধনা কৰিম গতিকে সি সদায় সোমবাৰে এতিয়া ধূপকাঠি এটা জ্বলায় শিৱৰ ওচৰত সেই মানে তাৰ সেইটো আমি তেনেকৈ দেখিও শিকে বুলি যে কয় কিন্তু আমি সদায় এটাই তাক কওঁ যিকোনো ধৰ্মতে এটা কথাই হৈছে মানৱ ধৰ্ম আটাইতকৈ ওপৰত তুমি যেতিয়ালৈকে এজন ভাল হিউমেন বিং নোহোৱা তুমি যিমান মন্দিৰত থাকা যিমান তুমি চাৰ্চত যোৱা তোমাক কোনেও হেৰি নকৰিব আৰু আল্টিমেটলি তাক এইটো কথা কওঁ যে কৰ্মফল তই এইটো জনমতেই পাবি গতিকে তাক এনেকৈ বুজাওঁ তুমি যেতিয়া ভালকৈ পঢ়া তুমি তোমাৰ এছাইনমেণ্টবোৰ ছাবমিট কৰা তুমি গ্ৰেডবোৰ তোমাৰ ভাল হয় দিলেই হয় তুমি নোপোৱা চ' ডেটছ ইয়'ৰ কৰ্মা এতিয়া সেইটো কাৰণে আজিকালি মানে কেতিয়াবা কিবা হেৰি হ'লে মানে মই যদি কিবা এটা কওঁ মানে মামা ডেটছ ইয়'ৰ কৰ্মা বুলি কয় আৰু বুজি পায় বাট থিং ইজ ডেট হি এনালাইচিছটো কৰিব নিজে সি বুজিবলৈ চেষ্টা কৰিছে সেইকাৰণে আমি তেনেকৈ ধৰ্মটো আমাৰ ঘৰত এতিয়া মোৰ ঘৰত তোমাৰ হেৰি আমি শংকৰদেৱৰ তিথিও পাতোঁ সত্যনাৰায়ণ পূজাও পাতোঁ এতিয়া স্কুলখন থকাৰ কাৰণে আমাৰ সৰস্বতী পূজাও হয় সৰু সৰু ল'ৰা ছোৱালীবোৰ এমখা আছে নহয় মোৰ গোটেইবোৰ আহে আৰু মাক দেউতাকহঁতেও ভাল পায় আৰু খুব মই এতিয়া থেংকছ গিভিঙো আমাৰ ঘৰত হয় খ্ৰীষ্টমাছো আহি আছে আকৌ যিহেতুকে মোৰ হাজবেণ্ড আইৰিছ সেইটোৰ কাৰণে
পিটাৰ্ছ Saint- চেইণ্ট পেট্ৰিক্স পেট্ৰিক্স ডেটো সেইটো খুব হেৰি হয় সিহঁতৰ এটা সেইটোও আমি কেতিয়াবা পাতো মজা লাগে চাগে বিৰাট মজা লাগে আৰু দিৱালীও দেই দীপাৱলীটো আমাৰ হয় সি জানে আৰু হলিছে একদম ধুনীয়াকৈ কুৰ্তা পিন্ধি আহিব কুৰ্তা চুৰ্তা পিন্ধি পেলাই একদম ধুনীয়াকৈ সুধিলে পূজা ইট ইজ পূজা আপোনালোকে কি ভাষাত কথা পাতে ইংৰাজীত পাতে তেওঁ অলপ অলপ চাগে এতিয়া অলপ অলপ শিকিব পৰা হৈছে মোক হেৰি মোৰ মা তাতে আছে গৈ শিকাইছে মোক কৈছে ফটুৱা আৰু এটা কৈছে কৈ দিছো আৰু ইয়াতে মই হেনো দন্দুৰী বঢ়িয়া এইকেইটা ভালকে শিকাই দিব আৰু অসমীয়া গালিকেইটাও শিকাই দিব শিকালে আৰু নকৰ সেইটোৰ কাহিনী মানে অফ দ্য কেমেৰা কম তোমাক যি হৈছিলে মানে সেইটো মানে একদম নকবা আৰু কিন্তু সেই দন্দুৰীটো শিকিলে ভাল লাগে ফটুৱা আৰু নিজকে কয় হেৰি মই অসমীয়া জোৱাই আহিছে নে তেওঁ অসমলৈ আহিছে খুব ভাল এবাৰ নেক্সট লৈ আহিব আহিম আমি একেলগে ফুৰিম একদম আৰু কি কয় জানা নাই নিজকে বগাধৰ এইবাৰ আহিলে মই শিকাই পঠিয়াম বাকীখিনি শিকাই পঠিয়াবা তুমি ভাল পাবা ভাল লাগিব ৰিয়েলি খুব ভাল লাগিলে বা আৰু সঁচাকৈ মই বহুতখিনি কথা পাতিলোঁ আৰু এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ'ল আজি আৰু ধৰ্মৰ কথা পাতিলোঁ হাজবেণ্ড যদি খ্ৰীষ্টিয়ান তেখেত হিন্দু কেনেকৈ সংসাৰখন চলিছে তেওঁলোক থাকে USA-ত ইয়াৰ পৰা কেনেকৈনো গ'ল এগৰাকী সবল শক্তিশালী মহিলা আৰু তেখেতৰ সাহস আছে ধৈৰ্য আছে আৰু তেখেতৰ স্কুলখনৰ বিষয়ে আমি কথা পাতিলোঁ নিজৰ সন্তানক খোল শিকাইছে নিজৰ সংস্কৃতি শিকাইছে তাৰ ওপৰত কথা পাতিলোঁ আৰুনো কি ক'ম খালি অভিনয় আপুনি কৰি থাকিব লাগিছিলে ইয়াত হয়তো আপুনি চিনেমা এখন কৰিব আকৌ এদিন কৰিম কৰিব তুমি কৰিব লাগিব তেতিয়া মইতো এতিয়া 5খনমান কৰিলোৱেই ৰিলিজ হৈ আছে এইখনৰ পিছত খালি চবতে সাংবাদিক নাই তোমাক সাংবাদিক নিদিওঁ তেতিয়া মই খুব মোৰ আচলতে দুটা কাহিনী তেতিয়া মামণি ৰয়ছম বাইদেউ মানে হেৰি আছিলে জীয়াই আছিলে মই মামণি বাইদেউৰ ওচৰত গৈছিলোঁ মোৰ এতিয়াও মনত আছে চানমাৰী ঘৰটোলৈ যাওঁতে বাইদেৱে আৰু মোৰ একদম চাই আছে দেই ধুনীয়াকৈ চাহ একাপ দিছে ৰঙা চাহ বিস্কুট খাইছোঁ তাৰপিছতে মোক লাহেকৈ কৈছে তোমাৰ চকুযোৰে বহুত কথা কয় মই আৰু মানে বাইদেউৰ চকু কম নাছিলে তাৰপিছত বাইদেৱে মই তেওঁৰ ওচৰলৈ মামৰি ধৰা তোৱালখন বিচাৰি গৈছিল তেওঁ মোক ক'লে তোমাৰ যি মন যায় তুমি কৰিবা মই এজনী ছোৱালীয়ে এনেকৈ অসমৰ ছোৱালী সৰু ছোৱালী কৰিছা মই কয় ঠিক সেইদৰে অনুৰাধা বাইদেউৰো কাঞ্চন কৰিবলৈও কথা পাতিছিলোঁ কিন্তু তাৰপিছতো এইবোৰ মই ক'লোতো আৰু এনেকুৱা এটা হ'ল হ'ব সপোনবোৰ পূৰণ হ'ব চব হ'ব জানো আৰু মই এটাই তোমাৰ হেৰিটোকে দি মই অসমৰ হেৰি কওঁ আজিকালি বৰ দুখ লাগে আমি যেতিয়া তাত আমি ফেচবুকতেই হওক বা ইউটিউবতেই দেখা পাওঁ ৰিচেণ্টলি ৰাসৰ কেইটামান ভিডিঅ' দেখা পাইছোঁ বৰ অশ্লীল কৰি পেলাইছে আৰু লগতে কিছুমান শিক্ষক দিৱসত দেখিছোঁ সৰু ছোৱালীবোৰে আমি যিটো ভালগাৰ বুলি কওঁ তেনেকুৱা ধৰণৰ নৃত্য কৰিছে মই মোৰ ফালৰ পৰা সকলোকে মানে এটা ৰিকুৱেষ্ট বিশেষকৈ মাক দেউতাকৰ প্ৰতি নিজৰ কালচাৰটো প্ৰথমতে ৰাখিব আৰু সেইটো আপোনালোকে নকৰিলে ল'ৰা ছোৱালীখিনি কেনেকৈ শিকিব সেইটোৱে আৰু মোৰ কথা সঁচা কথা কাৰণ অসমখন বাহিৰৰ পৰা চালে কেনেকুৱা লাগে বাইদেউহঁতে গম পাব গতিকে বাহিৰৰ পৰা যাতে আমাৰ অসমখন ধুনীয়া হৈ থাকক দেখিবলৈ কালচাৰেলি হওক ছ'চিয়েল মিডিয়াত হওক তাৰ কাৰণে সকলোৱে অকণমান সজাগ হৈ থকাটো দৰকাৰ সঁচা কথা বিদায় লৈছোঁ কেনেকুৱা লাগিলে ভাল লাগিলে বহুত ভাল লাগিলে থেংক ইউ বাইদেউ আকৌ আহিব আকৌ লগ পাম আমি নেক্সট ভিডিঅ'ক লৈ আহিব লাগিব মই অসমীয়াকেইটা শিকাই পঠিয়াম বৰ ভাল পাব থেংক ইউ অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইকেইদিন ভাল গেষ্ট আহি আছে আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানবিলাক চাই গৈ থাকিব ধন্যবাদ